মোৰ জন্ম কপাটিতে এই কপাটি চাহ বাগানতে মই সৰুৰ পৰা ইয়াতে ডাঙৰ হৈছোঁ 2009ত দেউতাৰ সাডেন ডেথ হোৱাৰ পিছত ষ্ট্ৰোক হৈছিলে যদি এতিয়া মাক কিবা এটা মানে চাকৰিটোৱে মোৰ মালে মোৰ গ্ৰেটেষ্ট গিফ্ট হ'ব আৰু ইণ্টাৰভিউ প্ৰচেছটোত বহুতে ভয় খায় যে বহুত কিবা কিবি বহুত টান প্ৰশ্ন সোধে বা কিবা এনেকুৱা ক্ৰিটিকেল কুৱেশ্যন সোধে তেনেকুৱা কিয় নহয় মোক সুধিছিলে তেজপুৰৰ নামটো তেজপুৰ কেনেকৈ পৰিল নমস্কাৰ স্বাগতম আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু আজি মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ কোপাটিৰ চাহ বাগিচা হয় মই আজি সেই কোপাটি চাহ বাগিচাত আহি উপস্থিত হ'লোঁ আৰু কোপাটিৰ চাহ বাগিচাৰ এটা কোৱাৰ্টাৰ আৰু এই কোৱাৰ্টাৰটোতে আচলতে সপোন ৰচিছিল এই কোৱাৰ্টাৰটোতে শৈশৱ পাৰ কৰি বৰ্তমানেও তেওঁ এই কোৱাৰ্টাৰটোতে আছে সেই হ'ল যি APSCৰ ৰিজাল্ট যি চূড়ান্ত পৰীক্ষাৰ ৰিজাল্ট ঘোষণা হৈছে ইতিমধ্যে আৰু সকলোতে যিসকল আজি সেই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে তাৰে ভিতৰত এগৰাকী হ'ল অদিতা ঘোষ আৰু তেওঁ আচলতে এই সমগ্ৰ ওদালগুৰি জিলাৰ লগতে এই কোপাটিবাসীৰ আৰু তথা এই কোপাটিৰ চাহ বাগিচালৈ যি গৌৰৱ কঢ়িয়াই আনিছে আচলতে তাৰ আঁৰত যিখিনি কষ্ট যি ত্যাগ আছিলে সেই সকলোখিনি কথা পাতিবলৈ গৈ আছোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু সেই হ'ল আমাৰ মাজত আছে অদিতা ঘোষ আৰু পোনপ্ৰথমে তেওঁক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু তেওঁৰ সেই সৌভাগ্যৱান যি মাতৃ আছে লগত আৰু আমি সেয়ে এখন ফুলাম গামোচাৰে তেওঁক আমি যি আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁক অভিনন্দন জ্ঞাপন কৰিছোঁ সৌভাগ্যৱান সেই মাতৃ বুলি ক'ব লাগিব আজি পিতৃৰ অবিহনে আজি সেই যি তেওঁক সুন্দৰভাৱে সেই শিক্ষা দীক্ষা দি ডাঙৰ কৰি আজি তেওঁ অকলেই যি জীৱন সংগ্ৰাম সেই সংগ্ৰামখনত যুঁজ দি আজি সফলতা অৰ্জন কৰিছে আৰু তাতকৈ যেতিয়া নিজৰ সন্তান যেতিয়া সফলতা অৰ্জন কৰে সেই পিতৃ মাতৃৰ ক্ষেত্ৰত তাতকৈ সাফল্যতা বা সেই আনন্দৰ সময় একো নাই গতিকে সেই আনন্দৰ মুহূৰ্তখনত মই মোৰ ফালৰ পৰা আমাৰ চেনেলৰ ফালৰ পৰা আজি সেই মাতৃগৰাকীক এখন ফুলাম গামোচাৰে আমাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এভাগী সেৱা জনাইছোঁ সেউজীয়া পৰিৱেশৰ মাজত আৰু কেঁচা পাতৰ গোন্ধলৈ আজি কথা পাতিম কিছুমান আমাৰ এনেকুৱা হয় ছাত্ৰ ছাত্ৰীসকলে যে APSC কেনেকুৱা একদম বহুত ডাঙৰ পৰীক্ষা কি হ'ব ক'ত এপ্লাই কৰিম ক'ত কি কৰিম কেনেদৰে কোচিং কৰিম ক'ত যাম কি কৰিম নহয় জানো তেনেকুৱা এটা মনত ভাৱ আহে সেই ভাৱটোৰ দ্বাৰা তেওঁলোকে পিছহুকি গুচি আহে যদিও এতিয়াও আমাৰ তেনেকুৱা টেলেণ্টেড ল'ৰা ছোৱালী এতিয়াও বহুত আছে কিন্তু আচলতে এপ্ৰিয়াৰ হোৱা নাই সেই ৰাস্তাটো বিচাৰি নাপায় আৰু ভয় খায় কেনেকৈ ক'ত কি কৰিম গতিকে সেই কথাখিনি তুমি অলপ ক'বা নেকি নমস্কাৰ মোৰ নাম অদিতা ঘোষ মই এবাৰ যোনটো APSC CC কম্বাইন কম্পিটিটিভ এক্সাম হৈ গ'ল তাতে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ হিচাপে 21 ৰেংক পাবলৈ সফল হৈছোঁ আৰু মই মোৰ প্ৰিপেৰেশ্যন যদি ক'ব যায় মই লাষ্ট 1 year পৰা প্ৰিপেয়াৰ কৰি আছোঁ 2023টো গোটেইটোৱে প্ৰিপেয়াৰ কৰোঁতে টাইমটো গ'ল আৰু লগতে এক্সামছবোৰ দি আছিলোঁ মোৰ জন্ম কপাটিতে এই কপাটি চাহ বাগানতে মই সৰুৰ পৰা ইয়াতে ডাঙৰ হৈছোঁ ক্লাছ 5লৈ মই দলগাঁও চিলভাষ্টাৰ ইংলিছ মিডিয়াম হাই স্কুল তাতে পঢ়ি আছিলোঁ আফটাৰ ডেট মই মোৰ স্কুলিং বাকী মানে মেট্ৰিক পাছ কৰিছোঁ তেজপুৰৰ পৰা দেন মই হায়াৰ ছেকেণ্ডেৰী কৰিলোঁ মংগলদৈ ব্ৰিলিয়েণ্ট একাডেমীৰ পৰা আৰু দেন BA কৰিলোঁ কটন ইউনিভাৰ্চিটিৰ পৰা BA ইন এন্থ্ৰপ'লজি দেন মাষ্টাৰ্ছ কৰিবলৈ মই হায়দৰাবাদ চেণ্ট্ৰেল ইউনিভাৰ্চিটিত গৈছিলোঁ তাতে মই MA ইন ছ'চিয়েল এন্থ্ৰপ'লজি কৰিছিলোঁ আৰু দেন মই এতিয়া বৰ্তমান PhD কৰি আছোঁ কটন ইউনিভাৰ্চিটিত মই জুনিয়ৰ ৰিচাৰ্চ ফেল' হিচাপে PhDটো মোৰ কমপ্লিট কৰি আছোঁ মোৰ জন্ম যিহেতু কপাটিতে মোৰ দেউতা কপাটি চাহ বাগিচাত চাকৰি কৰিছিলে বাট 2009ত দেউতাৰ ছাডেন ডেথ হোৱাৰ পিছত ষ্ট্ৰোক হৈছিলে এণ্ড তাৰপিছত মোৰ মায়ে চাকৰি কৰে এতিয়াও কৰি আছে এই জানুৱাৰী এতিয়া ৰিটায়াৰ্ড হ'ব আৰু মা চ' মই যে এই এক্সামটো ক্লিয়াৰ কৰিলোঁ এটা বহুত ভাল সময়ত কৰিলোঁ ক'ব লাগে গোটেইবোৰ সফলতা ইমান ডাঙৰ কৰিলে মায়ে ইমান বছৰে কষ্ট কৰি পিনে যদি এতিয়া মাক কিবা এটা মানে চাকৰিটোৱে মোৰ মালে মোৰ গ্ৰেটেষ্ট গিফ্ট হ'ব আৰু মাৰ ৰিটায়াৰমেণ্টৰ আগত এটা চাকৰি পাই মাক এতিয়া চাব পাৰিম যিমানখিনি পাৰোঁ APSC যোনটো এটা এক্সাম সেইটোৰ যোনটো মানে CC পাতে সেইটো বহুত এটা দীঘলীয়া প্ৰচেছ একচুৱেলি 3 ভাগত হয় এক্সামটো প্ৰিলিমছ হয় মেইনছ হয় ইণ্টাৰভিউ হয় তাৰপিছত মেইন কথাটো হ'ল ফাউণ্ডেশ্যনেলটো মানে ষ্ট্ৰং থাকিব লাগে এইবোৰ এক্সামৰ কাৰণে কিছুমান ছাবজেক্টছ থাকে যেনেকৈ পলিটিকেল ছায়েন্স কওক হিষ্ট্ৰী কওক এইবোৰ বিষয়ে বহুতখিনি মানে যদি বেচিকটো যদি ষ্ট্ৰং থাকে এই এক্সামটো ক্লিয়াৰ কৰা মানে বহুতখিনি হেল্প হয় সেইখিনিত আৰু ইণ্টাৰভিউ প্ৰচেছটোত বহুতে ভয় খায় যে বহুত কিবা কিবি বহুত টান প্ৰশ্ন সোধে বা কিবা এনেকুৱা ক্ৰিটিকেল কুৱেশ্যন সোধে তেনেকুৱা কিয় নহয় মোৰ ইণ্টাৰভিউটো মই যদি নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা ক'ব খোজোঁ বহুতে ফ্ৰেণ্ডলি এটা মই পেনেল পাইছিলোঁ তেখেতে মোক বহুত নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ মানে
ইণ্টাৰভিউটোত মেইনলি আপোনাৰ পাৰ্চনেলিটিটো চায় আপুনি ক'ৰ পৰা আহিছে কেনেকৈ নিজক গঢ়ি তুলিছে কেনেকৈ কথা পাতে আপুনি এটা সমাজত মানুহবোৰ আপুনি যিহেতু এটা অফিচাৰ ৰেংকৰ চাকৰি আপুনি মানুহৰ কাৰণে কেনেকৈ কাম কৰিব চবৰ লগত কথা কেনেকৈ পাতিব সেইবোৰ চায় আৰু মোক কিছুমান বেছিক কাৰেণ্ট এফেয়াৰ্ছৰ বস্তু যি চলি আছে এই দেশখনত সেইবোৰ সুধিছে প্লাছ মোৰ বেছিক নিজৰ স্কুলৰ কথা স্কুলীয়া শিক্ষা ক'ত যেনেকৈ মোক সুধিছিলে ধৰক মই যিহেতু তেজপুৰৰ পৰা স্কুলিং কৰা মোক সুধিছিলে তেজপুৰৰ নামটো তেজপুৰ কেনেকৈ পৰিল তো সেইটোত মই গোটেই সেই এনচাৰটো দিলোঁ কেনেকৈ ঊষা অনিৰুদ্ধৰ গোটেই প্ৰেম কাহিনীৰ পৰা হৰিহৰৰ যুদ্ধ এণ্টায়াৰ এভৰিথিং ষ্টৰিটো ক'লোঁ দেন সুধিছে ধৰক তেজপুৰৰ কালচাৰেল কেপিটেল বুলি কিয় কয় এনেকুৱা ধৰণৰ কুৱেশ্যন আৰু বহুতে চিম্পল কুৱেশ্যনে সোধে আপুনি যোন জেগাৰ পৰা আহে আপুনি সেই নিজৰ জেগাটোক যদি ভালকৈ জানে তাত ভয় কৰিবলৈ একোৱে নাই আৰু যাৰ যদি এক্সামটো দিবলৈ কিবা মন আছে মই ভাবোঁ যে মানুহে নিজৰ ওপৰত বিশ্বাস ৰাখিলেই হ'ল প্ৰিপেৰেশ্যন কৰিবলৈ আজিকালি বহুত ৰিচৰ্চেছ এভেইলেবল ভালকৈ যদি মানে ভাবি লয় যে এইটো কৰিম বুলি সেইটো কিবা মানে বহুত একো ইম্পচিবল কথা নহয় আৰু ৰেগুলাৰিটি এটা ৰেগুলাৰ পঢ়াটো যদি মেইনটেইন কৰি থাকে এটা এনেকুৱা নহয় যে 14-15 ঘণ্টা পঢ়িব লাগিব তেনেকুৱাও নহয় 4-5 ঘণ্টা যদি ডেইলি কোনোবাই কণ্ট্ৰিবিউট কৰিব পাৰে নিজে ভালকৈ বস্তুটো পঢ়িলে সেই নিজৰ ওপৰত কনফিডেন্সটো ৰাখক নিজৰ ওপৰত বিশ্বাসটো ৰাখক আগুৱাই যাবলৈ কিয় নোৱাৰিব আৰু আপোনালোকে আহিলে আপোনালোকৰ কথা পাতিলোঁ নিজৰ জীৱনৰ কথাবোৰ শ্বেয়াৰ কৰিলোঁ এতিয়ালৈ কি কৰিলোঁ কেনেকৈ কি হ'ল ক'ৰ পৰা আহিছোঁ ভাল লাগিলে ধন্যবাদ